নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো তোমালোকৰ এই ইউটিউব চেনেলটো ৰিয়েকচন কনসেপ্ট য'ত মই তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ ক্লাছ 9 আৰু 10 ৰ অনলাইন ক্লাছসমূহ কৰি আছো আৰু তোমালোকক এই জটিল পৰিস্থিতিত এই অনলাইন ক্লাছসমূহ এনে ধৰণে কৰি গৈ থাকা আৰু তোমালোকৰ যেহেতু অফলাইন ক্লাছ হোৱা নাই ক্লাছৰুম আমি পোৱাই নাই গতিকে অনলাইন ক্লাছতে তোমালোক নিৰ্ভৰশীল হ'ব লাগিব যেহেতু পঢ়া শুনা কৰিবই লাগিব হয়নে নহয় গতিকে তোমালোকৰ চেনেলটো অকমান সহায় জনাই পেলাই এই ভিডিও বিলাক তোমাৰ লগ বন্ধুৰ লগত কি কৰিবা শেয়াৰ কৰি দিবা যাতে সকলোৱে পঢ়িবলৈকে সুবিধাটো হয় হয়নে নহয় সকলোৱে পঢ়া শুনা কৰিব লাগিব গতিকে মই তোমালোকৰ এটা ক্লাছ 9 ৰ ম্যাথমেটিক্স পঢ়াই আছিলো তে ক্লাছ 9 ৰ ম্যাথমেটিক্সত মই তোমালোকৰ কিমান পাইছিলো গৈ 2 নম্বৰ চেপ্টাৰটো আৰম্ভ কৰিছিলো য'ত মই 2.4 ইতিমধ্যে শেষ কৰিছো আৰু এটা 2.5 বাকি আছে হয়নে আৰু 2.5 টো মই কৰাই দিম বাৰু 2-3টা ক্লাছ লাগিব মই কৰাই দিম 2-3টা ক্লাছ আৰু তোমালোকে ক্লাছ বিলাকৰ যেটো পিডিএফ থাকে সেই ক্লাছ পিডিএফ টো ক'ত পাবা মই আগতে কৈছো নহয় ডেসক্ৰিপচন বক্সত যাবা তাতে এটা লিংক দিয়া থাকিব পিডিএফ নোটছ বুলি পেলাই তাতে ক্লিক কৰিবা তাতে তোমালোকে পাই যাবা হয়নে গতিকে আজিৰ ক্লাছটো আমি আৰম্ভ কৰিছো গতিকে আজিৰ ক্লাছটো আমি কি আৰম্ভ কৰিম 2.5 এক্সাৰসাইজ 2.5 of class 9 class 10 or class কৰিম বাৰু ইমান চিন্তা কৰিব নালাগে ইয়াৰ পিছতে ক্লাস 10 ৰ 2 নম্বৰ চেপ্টাৰ আৰম্ভ কৰি দিম আৰু কোনোবা এজনে বিকিনে কোনোবা এজন সাবস্ক্ৰাইবাৰে কৈছে যে সায়েন্সৰ ক্লাস লবলৈ সায়েন্সৰ ক্লাস লম এটা চেপ্টাৰ গৈ থাকিম কাৰণ মই অকলেই মানুহটো ইমান ক্লাস লব কাৰণে অসুবিধা হয় গতিকে এটা চেপ্টাৰ কৰি গৈ থাকিম তোমালোকে তেনে ধৰণে পঢ়ি গৈ থাকিবা ঠিক আছে গতিকে আজি আমি আৰম্ভ কৰিছো exercise 2.5 হলৈকে এতিয়া 2.5 কৰাৰ আগতে তোমালোকে কি কৰিব লাগিব তোমালোকে আগতে ফৰ্মুলা কথা পঢ়িছে না এলজেব্ৰা ফৰ্মুলাৰ কথা গতিকে এই 2.5 ত কিছুমান এলজেব্ৰাৰ ফৰ্মুলা আছে 7টা ফৰ্মুলা আছে সেই ফৰ্মুলা কেইটা তোমালোকে মনত ৰাখিব পাৰিব লাগিব একেবাৰে সহজ ফৰ্মুলা আৰু ফৰ্মুলা এলজেব্ৰা যিবোৰ ফৰ্মুলা হয় সেই ফৰ্মুলাবোৰ মই মনত ৰাখিবৰ কাৰণে একে সহজ উপায় এটা দিছো ফৰ্মুলাটো এবাৰ লিখি চাবা লিখি চোৱাৰ পিছত অংক কৰি চাবা বুজি পাইছানে অংক কৰিলে অংকত যেতিয়া ফৰ্মুলাটো তুমি এপ্লাই কৰিবা নহয় অংকত ফৰ্মুলাটো এপ্লাই কৰিলে এনেই মনত থাকিব তোমাৰ ফৰ্মুলাটো আৰু এক্সট্ৰাকে তুমি মনত ৰাখিব নালাগে গতিকে হেতু বুদ্ধি তোমালোকে মনত ৰাখিবা গতিকে তাৰ কাৰণে কি কৰিব লাগিব প্ৰেক্টিস কৰিব লাগিব এনেই বহি লিখি থৈ দিলে নহয় সো এইটো চেপ্টাৰত কিনো ফৰ্মুলা আছে আমি সেই ফৰ্মুলাখিনি তোমালোকৰ এতিয়া লিখি চাম গতিকে কিছুমান ফৰ্মুলা তোমালোকে আগতেও পাইছা হলেও মই লিখি দিছো কিছুমান ফৰ্মুলা তো ফৰ্মুলাস বুলি লিখি লোৱা নম্বৰ 1 তে আছে সকলোৰে পৰিচিত এই ফৰ্মুলাটো x + y হোল স্কয়াৰ সকলোৱে জানা নহয় কি হ'ব এটো x স্কয়াৰ প্লাস twice xy plus y স্কয়াৰ এটো সবে জানে হয়নে একেবাৰে সহজ ফৰ্মুলা তাৰ পিছত আছে ইয়াৰে এটা ভুনিয়া কেটা আছে কি ফৰ্মুলাটোৰ নাম x - y স্কয়াৰ হয়নে x - y স্কয়াৰ টো কি হ'ব x স্কয়াৰ প্লাস y স্কয়াৰ লগতে কি হ'ব ইয়াত অকমান গণ্ডগোলি আমি কি কৰিম এই মাইনাসটো বহাই দিম প্লাসৰ ঠাইত মাইনাস বহাই দিম হয়নে তাৰ পিছত আহিব তোমাৰ যেটো নেকি মই এবাৰ অংকত দুই এবাৰ কৰাই দিছো বাৰু এইটো সো এইটোৰ মতে কি হ'ব এইটো ইকুৱেল টু x + y লগতে বাইক যেটো আছে ভনিয়েকো থাকিব কি থাকিব x - y এই দুটা পূৰণ কৰিলে কি হ'ব এইটো পাই যাবা তাৰ পিছত 4 নম্বৰতে আছে যেটো আমি ফ্যাক্টৰাইজেশন পঢ়ি আছো উৎপাদক বিশ্লেষণ গতিকে তোমালোকে এনেকুৱা ধৰণৰ কিছুমান উৎপাদক পাইছানে x + a x + b হয়নে ইয়াক যদি আমি কি কৰিব এটো ফ্যাক্টৰাইজেশন হয়নে সংকুচিত অৱস্থা লিখিছে ইয়াক যদি বিস্তাৰ কৰিব ইয়াক ডাঙৰ খুলি মেলি ডাঙৰ কৰি দিব লাগে তেতিয়া কি কৰিবা তোমালোকে ইয়াক কি কৰিবা পূৰণ কৰি গৈ থাকিম পূৰণ এটা কেনে ধৰণে হ'ব চোৱাচোন পূৰণ কৰাৰ এটা নিয়ম আছে x স্কয়াৰ a + b into x plus a into b হবনে এনেকে চাৰিটা মনত ৰাখিব এই চাৰিটা মনত ৰাখিবা লগতে আৰু এটা আছে মই লগতে 5 নম্বৰটো লিখি দিছো চোৱা ইয়াতে চোৱা প্ৰতিটোতে দুটাকে আছে হয়নে ভাইক মনিয়েক দুটা আছে এতিয়া আৰু এটা লৰা ছোৱালী আমি যোগ কৰি দিম কি আছে x ৰ লগত y লগতে আৰু এটা কি কৰিম আৰু এটা লগাই দিম সদায় দুটাৰে থাকিলে অসুবিধা নহয় আমাক আৰু লাগিব এতিয়া কি লগাই দিছো আমি জেডু লগাই দিছো হয়নে এটো এটা চলক এইবিলাক সকলোবিলাক চলক এটা
যেটো লগাই দিছোঁ গতিকে কি হ'ব ফৰ্মুলাটো x স্কুৱেৰ প্লাছ y স্কুৱেৰ প্লাছ z স্কুৱেৰ যেটো এটা বেছি কৰি দিছোঁ ইয়াতেও কি হ'ব আৰু কেইটামান আহি যাব কি আহিব চোৱাচোন 2xy 2yz 2zx হয়নে একেবাৰে সহজ গোটেইকেইটা মনত ৰাখিবৰ কাৰণে একাধিক ক্ৰমে তোমালোকে মনত ৰাখিবা আৰু কেইটামান আছে তোমালোকে চিন্তা কৰিব নালাগে মই শেষ নকৰো বাৰু তোমালোকক দি আছো আৰু দি আছো গতিকে এই কেইটা লিখি লোৱা প্ৰথমতে তাৰ পিছত মই বাকি কেইটা লিখাই দিম সো ইতিমধ্যে আমি পাঁচটা ফৰ্মুলাৰ কথা পঢ়িলো আৰু কেইটামান আছে আৰু তিনিটা আছে সেই তিনিটা তোমালোকে লিখি লোৱা চোৱা সেই তিনিটা কি হ'ল এবাৰ আহিব তোমাৰ 6 নম্বৰ আমি এতিয়ালৈকে ডি ঘাটৰ পঢ়ি আছিলো নহয় নে এতিয়া আমি ত্ৰি ঘাটৰ পঢ়িম মানে কি ককায়কৰ কথা পঢ়িম x + y স্কয়াৰ পাইছিলো এবাৰ কি পঢ়িম আমি কিউবৰ লৈকে পঢ়িম সো এইটো মানে কি চোৱা এইটো মানে হৈছে তোমাৰ x³ + y cube plus 3x square into y 3x y square ইয়াক আকৌ এনে ধৰণে লিখিব পাৰিছো x³ y cube plus এই দুটাৰ পৰা যদি আমি কি কৰো 3xy কমন লওঁ তেনে তোমাৰ কি থাকিব x plus y কমন থাকিব এইটোক এনে ধৰণে লিখিব পাৰি লগতে ইয়াৰ লগতে আৰু এটা আছে x ইয়াতে প্লাস আছিল এতিয়া যদি আমি মাইনাস দিও তেনহলে কি পাম চোৱাচোন x³ minus y³ minus 3 into x² y plus 3xy² এতিয়া ইয়াক কেনে ধৰণে লিখিব পাৰি চোৱাচোন x minus y² 3xy x minus y হ'ব 8 নম্বৰটো আহিছো চোৱা 8 নম্বৰটোত কি আছে x³ y³ plus z³ minus 3xyz is equal to কিমান হ'ব চোৱাচোন x plus y plus z এটো কোৱা দীঘলীয়া হয় এই সূত্ৰটো দীঘলীয়া হলেও এই সূত্ৰটো মনত ৰাখিব লাগিব খুব ইম্পৰ্টেন্ট সূত্ৰ x² plus y² plus z² minus xy minus yz minus zx এই আষ্টা সূত্ৰ তোমালোকে মনত ৰাখিব লাগিব একেবাৰে মুখৰ আগত থাকিব লাগিব গতিকে এই সূত্ৰ কেইটা তোমালোকে লিখি লোৱা প্ৰথমতে তাৰ পিছত আমি ডাইৰেক্ট কি কৰিম তোমালোকৰ এক্সাৰসাইজ আৰম্ভ কৰিম এই সূত্ৰ কেইটাৰ যিটা প্ৰমাণ আছে সেই প্ৰমাণসমূহ কিতাপত উদাহৰণত ধুনিয়াকৈ কৰি দিয়া আছে পুৰণখিনি তোমালোকে নিজেও কৰিব পাৰিবা হেখিনি তোমালোকে চাবা মই জাস্ট এক্সাৰসাইজটো কৰাই দিম ইয়াতে আৰু এই আঠটা সূত্ৰ তোমালোকৰ মনত লাগিব এতিয়া আমি ডাইৰেক্ট তোমালোকৰ এক্সাৰসাইজৰ অংক কেইটালৈকে আহিছো আৰু ফৰ্মুলা কেইটা তোমালোকে মনত ৰাখিবা এটা মোৰটো মনত আছে হয়নে নহয় গতিকে মই কি কৰিব পাৰিম অংকখিনি কৰিব পাৰিম তোমালোকৰ কেনেকৈ ধৰণে অংক কৰিব পাৰিবা যেতিয়া তোমালোকে ফৰ্মুলাখিনি মনত ৰাখিবা বুজি পাইছা নহয় কি কৈছো ফৰ্মুলা মেট্ৰিক্স বুলি কয় ম্যাথমেটিক্সত তোমালোকে ফৰ্মুলা মনত ৰাখিবই লাগিব তেতিয়াহে অংক কৰিব পাৰিবা আগতে ক্লাস 7 6 ত বেলেগ কথা আছিল কিন্তু এতিয়া তোমালোকে ফৰ্মুলা মনত ৰাখিব লাগিব ইয়াৰ পিছত তোমালোকে জিওমেট্ৰি পাবা ত্ৰিকোণমিতি পাবা হেবিলাকত আৰু ফৰ্মুলা আছে গতিকে এইকেইটা ফৰ্মুলা তোমালোকক লাগিব সো যে নহক আৰম্ভ কৰিছো প্ৰথমটো অংকলৈকে প্ৰথমটো অংকত কৈছে তলৰ পূৰণফলসমূহ উলিওৱা উপযুক্ত অভেদ ব্যৱহাৰ কৰি অভেদ মানে কি অভেদ মানে বেলেগ একো নহয় ফৰ্মুলাকে কি বুলি কয় অভেদ বুলি কয় সো ইয়াতে প্ৰথম অংকটো কি দিছে চোৱাচোন x + 4 x + 10 তে এই ফৰ্মুলাত ইয়াৰ এই অংকটো পূৰণফল উলিয়াবৰ কাৰণে তোমালোকে কোনটো ফৰ্মুলা ব্যৱহাৰ কৰিবা গুটেকিটা মনত থাকিলে তুমি ক'ব পাৰিবা যে এইটো ফৰ্মুলা আমি কি কৰিব পাৰিম ব্যৱহাৰ কৰিব পাৰিম গতিকে তোমালোকে এটা ফৰ্মুলা এটা পাইছিলা নহয় x + b এই ফৰ্মুলাটো পাইছিলা নহয়
এই ক্ষেত্ৰত কোনটো ইউজ কৰিছিলা দিছ ইজ ইকুৱেল টু এক্স স্কুৱেৰ তোমালোকে মনত ৰাখিছানে নাই নাজানো এ প্লাছ বি ইনটু এক্স প্লাছ এ বি এইটো মনত আছিলেনে ইয়াতে চোৱা এক্সৰ ঠাইত এক্স আছে এৰ ঠাইত কি আছে 4 আছে আৰু এক্সৰ ঠাইত এক্স আছে বিৰ ঠাইত কি আছে 10 আছে ঠিক সেইমতে আমি কি কৰিম এই অংকটো আমি আগবাঢ়ি গৈ থাকিম গতিকে তোমালোকৰ ফৰ্মুলাটো মনত ৰাখিবা বুলি কৈছে নহয় মই মনত আছে যেটো মুছি দিছো হৈছে গতিকে এতিয়া আমি আৰম্ভ কৰিম চোৱা কি আছে x আছে হয়নে x স্কয়াৰ এৰ ঠাইত কি আছে 4 আছে b ঠাইত কি আছে তোমাৰ 10 আছে a + b * x + a * b 4 * 10 হৈ গল গতিকে x স্কয়াৰ + 14x + 40 হলে এতিয়া আমি 2 নম্বৰটো কৰো চোৱা ইয়াতে চোৱা -10 আছে হয়নে -10 ৰ ঠাইত আমি কি লিখিম চোৱা ইয়াত কেনে ধৰণে আমি ভাগ কৰিলে x + 8 আছে হয়নে ইয়াক যদি আমি x + -10 বুলি লিখিব পাৰো এনে ধৰণে লিখিব পাৰোনে এইটো মাইনাসটো আমি ব্ৰেকেটৰ ভিতৰলৈকে লৈ গৈছো হয়নে নহয় ব্ৰেকেটৰ ভিতৰলৈকে লোৱাৰ লগে লগে এটো প্লাস হৈ গল এটুক আমি a কি কনসিডাৰ কৰিম ইয়াতে a 8 বুলি কনসিডাৰ কৰিম b টো এতিয়া কি বুলি কনসিডাৰ কৰিম b টো আমি -10 বুলি কনসিডাৰ কৰিম গতিকে হৈ গলে এটা আমি ফৰ্মুলাত বহাই দিব পাৰো কি হ'ব আমাৰ সোৱাচোন তোমালোকে x স্কয়াৰ হয়নে প্লাস a + b b তোমাৰ কিমান আছে -10 আছে ইনটু x হয়নে তাৰপিছত আৰু কিমান আছে a * b b ঠাইত আমি -10 বহাই দিছো গতিকে উত্তৰ কিমান হ'ব তোমাৰ 8 -10 কিমান হ'ব তোমাৰ -2 ইনটু x 8 * 10 -80 সো এইটো হ'ব তোমাৰ উত্তৰ সো 3 নম্বৰটো আমি আকৌ কৰিছো চোৱা 3 নম্বৰ 4 নম্বৰ ইয়াতেই হৈ যাব মই কৰি দিছো সো এতিয়া বাৰ দুটা হৈ গল এতিয়া আমি কি কৰিম 3 নম্বৰটো কৰিম 4 নম্বৰটো কৰিম 3 নম্বৰটোৰ কাৰণে কোনটো ফৰ্মুলা লাগে তুমি চোৱাচোন 3 নম্বৰটোৰ কাৰণে কি দিয়া আছে 3x + 4 3x - 5 ইয়াক আমি এনে ধৰণে লিখিব পাৰোনে এই আগত 3x আছে এটোৰ কাৰণে বেছি টেনচন নলবা 3x থাকিব দিয়া তাক কি কৰো চাই থাকাচোন যদি লেভেল দেখাই 3x ক 3x বুলি কনসিডাৰ কৰিলে ইয়াক x বুলি কনসিডাৰ কৰে গতিকে কি লিখিম আমি 3x স্কয়াৰ হবনে তাৰপিছত এৰ ঠাইত কি আছে 4 আছে 4 লিখিম বি ঠাইত কি আছে -5 আছে সো প্লাস -5 ইনটু কি হ'ব তোমাৰ x x ৰ ঠাইত কি আছে 3x আছে গতিকে আমি কি পাতিম ইয়াতে 3x এটা প্লাস কি হ'ব a * b a কি আছে তোমাৰ 4 আছে b কিমান আছে -5 আছে হৈ গ'ল এতিয়া 9x স্কয়াৰ হ'ব ইয়াতে প্লাস ইয়াতে কিমান আছে +4 -5 কিমান হ'ব -1 আৰু ইফালে কিমান আছে 3x ৰ ঠাইত 3x এ হ'ব আৰু ইফালে কিমান আছে তোমাৰ 4 * 5 20 মাইনাস এটা আছে আগত কিমান আহিব তোমাৰ মাইনাস আহিব মাইনাস বুলি ক'লে সাবা কো মাইনাসে থাকিব এতিয়া আইছো 4 নম্বৰটো এতিয়া কোনটো ফৰ্মুলা ব্যৱহাৰ হ'ব তোমালোকে ক'ব পাৰিবানে তোমালোকৰ এটা ধুনিয়া ফৰ্মুলা এটা আছে 4 নম্বৰত মই লিখিছো ফৰ্মুলাটো তোমালোকৰ 4 নম্বৰতে লিখিছো 4 নম্বৰ লিখিলো নে 3 নম্বৰত x স্কয়াৰ - y স্কয়াৰ = x + y লগতে ভনিয়েকটো থাকিব x - y টো থাকিব
এই ফৰ্মুলাটো 3 নম্বৰ লিখিছিলোঁ না 4 নম্বৰ লিখিছোঁ মনত ৰাখিবাচোন তোমালোকে মোৰ মনত নাই কোন নম্বৰ লিখিছিলোঁ ফৰ্মুলাটোহে মনত আছে সো এই ফৰ্মুলাটোত আমি কি কৰিম ইউজ কৰিম ইয়াতে চোৱা গোটেইকেইটা একে আছে জাস্ট প্লাস মাইনাসত কি আছে ইয়াতে ডিফাৰেন্স আছে গতিকে আমি কি কৰিম x ৰ ঠাইত কি আছে y স্কয়াৰ আছে গতিকে কি লিখিম y স্কয়াৰ লিখিম মাইনাস b ঠাইত কি আছে তোমাৰ 3/2 আছে গতিকে y স্কয়াৰ মানে কিমান y টু দি পাৱাৰ 4 3 স্কয়াৰ মানে কিমান 9 4 স্কয়াৰ মানে কিমান তোমাৰ 2 স্কয়াৰ মানে কিমান 4 হৈ গল চাৰিটা হৈ গল 5 নম্বৰটো তোমালোকে নিজে কৰিবা একে কোনটো ফৰ্মুলাত হ'ব এইটো ফৰ্মুলাত হ'ব 5 নম্বৰটো হয়নে এই ফৰ্মুলাটো হ'ব এই ফৰ্মুলাটোত বহাই দিয়া 5 নম্বৰটো তোমালোকৰ ওলাই যাব গতিকে 1 নম্বৰে এই চাৰিটা কৰি লোৱা তাৰ পিছত আমি কৰলৈকে জাম্পিং মাৰিম 2 নম্বৰলৈকে জাম্পিং মাৰি 1 নম্বৰটো তোমালোকৰ হোমৱৰ্ক হ'ল তোমালোকে কমেন্ট বক্সত কবা কৰিব পাৰিছা নে নাই বুজি পাইছা নহয় সো এতিয়া গতিকে এখিনি লিখি লোৱা আমি আইছো 2 নম্বৰটোলৈকে 2 নম্বৰ দিয়া আছে কেইটামান পূৰণ কৰিবে 103 ক আমি 107 ৰ লগত পূৰণ কৰিব দিছে 95 ক 96 লৈকে পূৰণ কৰিব দিছে তোমালোকে এৰিথমেটিক পূৰণ জানা নে বীজগণিতীয় পূৰণ কৰি দিলে ডাইৰেক্ট হৈ যাব এৰিথমেটিক পূৰণ কৰিলে পূৰণফল পাবাই কিন্তু কি কৈছে ইয়াতে আমি যেটো সূত্ৰ পঢ়ি আছো হয়নে নহয় সূত্ৰবিলাক তোমাৰ হাতত পাইছে গতিকে সূত্ৰবিলাক ব্যৱহাৰ কৰি পেলাই এই পূৰণ কেটা কৰিব দিছে সূত্ৰ ব্যৱহাৰ কৰি তোমালোকে কেনে ধৰণে পূৰণ কৰিবা মই শিকাই দিম বাৰু আগতে তোমালোকে চাই গৈ থাকা কি দিয়া আছে ইয়াতে দিছে 103 দি আছে 107 দি আছে এটা কি সূত্ৰ ব্যৱহাৰ কৰিবা তোমালোকে জানিব লাগিব এইটুক এনে ধৰণে ভাঙি দিয়া এই যিকেটা দিয়া আছে এনে ধৰণে ভাঙি দিয়া যাতে তোমাৰ কোনোবা এটা সূত্ৰৰ ফৰ্মত পৰি যায় এই 103 আৰু 107ক যদি তুমি কি কৰা x + a এই ফৰ্মুলাটোত ভাঙি দিব পাৰা তেনেহলে তুমি পূৰণ কৰিব পাৰা কিহৰ কাৰণে কাৰণ আমি ফৰ্মুলাটো জানো x² + a + b * x * ab এটোটো আমি জানো হয় নে নহয় গতে ইয়াক কিবা কৰি ভাঙিব পাৰা নেকি চোৱাচোন x + a x + b পাৰিম কিয় নোৱাৰিম হয়নে ভাঙিব পাৰিম কেনে ধৰণে ভাঙিব পাৰিম চোৱা 103 ক আমি কি বুলি লিখিব পাৰো 100 + 3 এটোটো যোগ কৰিব জানা হয়নে নহয় পূৰণ কি লিখিম আমি 100 + 7 ইয়াতে ab কিমান হৈ গল 3 আৰু 7 x কিমান হৈ গল তোমাৰ 100 হয়নে গতিকে ইয়াক আমি x + a * x + b কৰিব পাৰিম ইয়াতে কি কৰিম 100 স্কয়াৰ প্লাস 3 + 7 * 100 প্লাস 3 * 7 হয়নে সো 100 তোমাৰ কিমান হ'ব 4টা শূন্য হ'ব ইয়াতে তোমাৰ কিমান হ'ব 10 হ'ব আৰু কিমান আছে 10 এ 100 কিমান হ'ব তোমাৰ 1000 হৈ যাব ইয়াতে কিমান হ'ব তোমাৰ 21 গতিকে কিমান এই গোটেইকেইটা যোগ কৰাচোন কিমান হ'ব তোমাৰ 0001 হয়নে 002 2 000 গতিকে 3 নম্বৰ গল 4 নম্বৰত 1 আহিব 5 নম্বৰত 1 আহিব হলে তোমাৰ কিমান হ'ব 11021 হ'ব উত্তৰটো মিলাই চাবা আৰু ডাইৰেক্ট পূৰণ কৰি চাব পাৰা তোমালোকে আকৌ এইটুকু আমি কি কৰিম তেনে ধৰণে কৰিম 1 ৰ লগত মিলোৱাচোন 1 ৰ লগত কি কৰিলে যোগ বিয়োগ কৰিলে আমি কি কৰিব পাৰিম 95 পাম 100 কিয় কৰি লৈছো কাৰণ 100 কৰি ললে এই স্কয়াৰ কৰাটো অকমান সুবিধা হয় কাৰণে 100 ৰেফাৰেন্স হিচাপে লৈ পেলাই আমি কি কৰিছো এটো পূৰণফল কৰিছো অভেদত মিলাই লৈছো ইয়াতে চোৱাচোন 95 কি লিখিব পাৰো 100 - 5 লিখিব পাৰো হয়নে আৰু 96 ত কি লিখিব পাৰো আমি 100 - 6 লিখিব পাৰো ইয়াক আকৌ কেনে ধৰণে লিখিব পাৰি 100 + -5 into 100 plus -6 বুলি লিখিব পাৰি নে পাই নে নোৱাৰি গতিকে আমি এতিয়া ইয়াক পূৰণ কৰিম ইয়াত x কিমান আছে 100 a কিমান আছে 5 b কিমান আছে 6 গতিকে কেনে ধৰণে কৰিম চোৱা সো x² মানে 100² plus a plus b -5 -6 into 100 মানে কি x হ'ব plus a into b 100² মানে আমি লিখিছো 4টা শূন্য হ'ব 10000 তাৰ পিছত ইয়াতে কি হ'ব চোৱাচোন
এইটো তোমাৰ 11 হ'ব হয়নে -11 * 100 কিমান হ'ব 1100 -1100 ইয়াতে কিমান হ'ব তোমাৰ 1100 হলে ইয়াতে কিমান হ'ব 5 * 6 30 দুটা মাইনাস পূৰণ আছে +30 হ'ব ইয়াতে সো এইখিনি যদি কৰা তেনেহলে কি হ'ব চোৱাচোন 10000 ৰ পৰা তোমাক কি কৈছে 1100 বিক কৰিব দিছে তোমাৰ কিমান হ'ব 8900 হবনে 8900 যোগ 30 কৰিব দিছে 30 কৰিলে তুমি কিমান পাবা 8930 হৈ গল এইটোৰ উত্তৰ আকৌ 3 টো কি দি আছে চোৱাচোন 3 টো তোমালোকে ক্যালকুলেশন কৰিবা মই কৰি চাই আছো বাৰু 3 টো দিছে তোমালোকৰ 10496 104 আৰু 96 ইয়াক 1 ৰ লগত যোগ কৰাচোন 1 ৰ লগত মিলালে কি হ'ব 100 যোগ 4 104 হ'ব 96 1 ৰ লগত মিলাচোন 1 ৰ পৰা 4 বিক কৰিলে এটো কিহত আহি গল এটো বেলেগ ফৰ্মুলা এটা আহি গল মনত পৰিছে না কোনটো ফৰ্মুলা x² - y² কিহত আহিছে x + y x - y এটো ফৰ্মুলাত আহিছে হয়নে নহয় মনত পৰিছে নে তে এটো ফৰ্মুলাত হ'ব এই অংকটো গতিকে তুমি কি লিখিব পাৰা 100² - 4² কিমান হ'ব 10000 ৰ পৰা যদি তুমি কি বিক কৰা 16 বিক কৰা তেনেহলে কিমান হ'ব 9984 হৈ গল এই তিনিটা তোমালোকে প্ৰথমতে কৰি লোৱা এটা কোনটো ফৰ্মুলা বহিছে x² - y² is equal to x plus y minus x minus y কুকে দুই গুটে কেটা কৰি দিলো এটা নকবা স্যাৰ এটো কৰি দিব বুলি পেলাই এটো বুজি পোৱা নাই মই তোৰ ধুনিয়াকৈ বুজাই পেলাই লিখাই দিছো গতিকে তোমালোকে এটো কি কৰা এই তিনিটা পাতি লোৱা তাৰ পিছত মই 3 নম্বৰটো আহি আছো এটা 3 নম্বৰত আহি গলে আকৌ উৎপাদক বিশ্লেষণ আহি গলে এতিয়া এইবাৰৰ যিখিনি উৎপাদক বিশ্লেষণ কৰিব দিছে তোমালোকৰ সেই উৎপাদক বিশ্লেষণখিনি তোমালোকৰ অভেদ ব্যৱহাৰ কৰি কি কৰিব দিছে উৎপাদক বিশ্লেষণ কৰিব দিছে অভেদ মানে মই তোমালোকৰ আগতে কৈছো অভেদ মানে কি তোমালোকৰ যিবিলাক ফৰ্মুলা মই দিলো 8টা ফৰ্মুলা সেই ফৰ্মুলা কেটাকে কি বুলি কয় তোমালোকৰ অভেদ বুলি কয় গতিকে ইয়াত অভেদসমূহ আমি কি কৰিম ব্যৱহাৰ কৰিম ফৰ্মুলাসমূহ ব্যৱহাৰ কৰি পেলাই তোমালোকৰ যিবোৰ বহুপদ দিয়া আছে সেই বহুপদসমূহৰ আমি কি কৰিম এতিয়া উৎপাদক উলিয়াম হয়নে গতিকে প্ৰথম বহুপদটো কি দিয়া আছে আমি চাওচোন বাৰু আমাক কি দিয়া আছে 9x² দিয়া আছে +6xy +y² দিয়া আছে গতিকে ইয়াক চোৱাচোন আমি কি অভেদলৈকে লৈ যাব পাৰো ইয়াক আমি এনে ধৰণে লিখিব পাৰো নেকি চোৱাচোন a² + b a² twice ab + y² বুলি লিখিব পাৰো নেকি b² বুলি লিখিব পাৰো নেকি চোৱাচোন পাৰিম আমি তুমি ভালদৰে চোৱাচোন কেনে ধৰণে লিখিব পাৰো আমি ইয়াতে চোৱা 9² টোক আমি কেনে ধৰণে লিখিব পাৰো 3x² বুলি লিখিব পাৰো নে নোৱাৰো ঠিক সেইদৰে y² টোক আমি y² বুলি লিখিব পাৰো হয়নে আৰু 6xy বুলি আছে নহয় এটোক আকৌ আমি কি লিখিব পাৰো চোৱা 2 * 3x * y হৈ গল এটো x + y হোল ফৰ্মুলাত আহিলে এটো গতিকে ইয়াক আমি কেনে ধৰণে লিখিব পাৰিম x + y² ফৰ্মুলাত আমি ইয়াক বহাই দিব পাৰিম গতিকে উৎপাদক কেটা কি হ'ব উৎপাদক কেটা হ'ব তোমাৰ x + 3x + y * 3x + y এই দুটা তোমাৰ কি হ'ব এই বহুপদটো তোমাৰ কি হ'ব উৎপাদক হ'ব কি কৰি উলিয়াইছো আমি অভেদ ব্যৱহাৰ কৰি পেলাই উলিয়াইছো হয়নে গতিকে আৰু মধ্যম পদৰ বিভাজনৰ দ্বাৰা কৰিব পাৰা কিন্তু আমি অভেদ ব্যৱহাৰ কৰি উলিয়াইছো আৰু এটা দিয়া আছে চোৱা ইয়াক কি দিছে 4y² 4y + 1 ইয়াকো আমি কি কৰিব পাৰো x - y হোল স্কয়াৰ এইটো ফৰ্মুলা লৈ যাব পাৰো নেকি চোৱাচোন twice of xy + y² এই ফৰ্মুলাটো লৈ যাব পাৰো নেকি চোৱাচোন ভালদৰে ইয়াতে চোৱা কি দিয়া আছে ইয়াতে
ইয়াতে দিয়ে আছে কি তোমাৰ 4y² দি আছে 4y² ঠাইত তুমি কি লিখিবা 2y² লিখিব পাৰিম হয় মানে 2y² মানে কি 4y² হ'ব কিন্তু মাইনাস টু মাইনাস দেখা এইফালে প্লাস এটা আছে নহয় 1 টোক আমি কি লিখিব পাৰো 1² বুলি লিখিব পাৰো হয়নে এতিয়া চোৱা কি হ'ব এতিয়া তুমি কি লিখা এই 4y টো 2 * 2y * 1 এনে ধৰণে লিখিব পাৰো নে এই গুটেই কেইটা যদি আমি পূৰণ কৰি দিও আমি কিমান পাম 4y পাম কিহৰ কাৰণে কৰিছো আমি এইটো কাম এইটো কি কৰিছো আমি এই ফৰ্মুলাটো মিলাবৰ কাৰণে কৰিছো হয়নে এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰো চোৱাচোন আমি লিখিব পাৰো নে y twice y minus 1 whole square লিখিব পাৰো হয় গতিকে উৎপাদক কেইটা কি হ'ব twice y minus 1 twice y minus 1 বুজি পালা সকলোৱে গতিকে এইখিনি হ'ব তোমাৰ উৎপাদক আৰু 3 নম্বৰটো কি দি আছে চোৱা x² এইটো একেবাৰে সহজ 3 নম্বৰটো কি দি আছে চোৱা ইয়াত কি দি আছে ax² y² divided by 100 এতিয়া চোৱা ইয়াক আমি কি ফৰ্মুলাত বহাই দিব পাৰিম x² minus y² ফৰ্মুলাত বহাই দিব চেষ্টা কৰিম হয়নে বহাই দিব চেষ্টা কৰিলে ফৰ্মুলাবিলাক বাৰে বাৰে লিখিছো তোমালোকৰ অংকৰ কাষত যাতে তোমালোকৰ মনত থাকে গতিকে ইয়াতে আমি কি কৰিম চোৱা x² টোক x² হিচাপে ৰাখো এই যেটো y² divided by 100 আছে এটোক আমি কি বুলি লিখিম y divided by 10 whole square বুলি লিখিম হয় মানে কি 10² মানে 100 বুলি আমি জানো গতিকে ইয়াক আমি কি বুলি লিখিব পাৰো আকৌ x plus y y এটাত কি আছে তোমাৰ y by 10 আছে আৰু x minus y লিখিব পাৰো নে গতিকে উৎপাদক কেইটা কি হ'ব এই দুটাই তোমাৰ উৎপাদক হ'ব বুজি পালা গতিকে 3 নম্বৰ তোমালোকৰ গুটে কেইটা হৈ গল হয়নে 1 2 3 গুটে কেইটা কৰি দিছো ধুনিয়াকে লিখিলো এইকেইটা ইয়াৰ পিছত মই 4 নম্বৰ কেইটা কৰাই দিম এতিয়া 4 নম্বৰটো এটা বেলেগ অভেদৰ অংক কিছুমান দিছে এই 4 নম্বৰত 7টা অংক দি আছে তোমালোকে চোৱা এই 7টা অংক তোমালোকৰ একেটা ফৰ্মুলা ব্যৱহাৰ কৰি হ'ব সেই ফৰ্মুলাটো মই তোমালোকক কৈ দিম কোনটো ফৰ্মুলা তোমালোকে গুটেই কেইটাতে এইটো ফৰ্মুলা ইউজ কৰিবা কোনটো ফৰ্মুলা চোৱা x + y + z whole square এই ফৰ্মুলাটোৱে গুটেই কেইটাতে ইউজ কৰিবা কি আছিলে x² + y² + z² plus twice of xy plus twice of zx plus twice of yz আছিল হয়নে এই ফৰ্মুলাটো কি কৰিবা গুটে কেইটা অংকতে ব্যৱহাৰ কৰিবা গতিকে আমি প্ৰথমটোত আমি কি কৰিছো xyz এই ফৰ্মুলাটো আমি কি কৰিম ব্যৱহাৰ কৰিম তাৰ পিছত এই অংকটো কৰিম মই তিনিটা কৰাই দিম বাকি কেইটা তোমালোকে কৰিবা হয়নে সো কি আছে x plus twice y plus 4z আছে গতিকে কৰি যোৱা x² twice y whole square 4z whole square কি কৰিব দিছে আমাক বিস্তাৰ কৰিব দিছে নে উৎপাদক হিচাপে লিখা আছে তাক আমি কি কৰিম বহলাই লিখিম পূৰণ কৰি পেলাই কি কৰি দিম তাক ডাঙৰ কৰি দিম ৰাখিটো গতিকে ইয়াতে সো আমি কি কৰিম কৰি গৈ আছো ফৰ্মুলাত ভাঙি দিম আৰু কি হ'ব তোমাৰ 2 * x * twice y হয়নে তাৰ পিছত আমি কি লিখিম 2 * twice of y * 4 of z 2 * 4 of z into x so আমি কি পাম সোয়াছন x² থাকিব 4y² তাছত 16z² 2 * 2 4xy তাৰ পিছত 2 * 2 4 4 * 4 16yz 2 * 4 8zx হয় এইখিনি লৈকে আমি কি কৰিব লাগিব বিস্তাৰ কৰিব লাগিব তাৰ পিছত মই তোমালোকক কৰাই দি আছো সোৱা কোনটো কৰাই দিম তোমালোকৰ মই 3টো কৰাই দিম 3টো কৰিম আৰু তোমালোকৰ 6টো কৰি দিম সো 3টো লিখা কি দিয়া আছে minus of twice x twice of z² whole square আছে হয়নে এই twice x টো
এইটো ব্ৰেকেট হিচাপে ৰাখি ল'বা গতিকে আমি কেনেধৰণে লিখিম চোৱাচোন টুৱাইছ মাইনাছ টুৱাইছ অফ মাইনাছ আছে নহয় গতিকে মাইনাছ হিচাপে ৰাখি ল'ম ইয়াৰ আগতে মই কৰিয়ে দিছোঁ চোৱা কেনেধৰণে লিখিব লাগে ইয়াক কেনেধৰণে লিখিবা ইয়াক এটা মাইনাছৰ ভিতৰত ৰাখিবা ৰাখি পেলাই এটা কুটিল বন্ধনী দিবা কমপ্লেক্স ব্ৰেকেট তাৰপিছত আগবাঢ়ি গ'ল মাইনাছ টুৱাইছ এক্স স্কুৱেৰ 3y স্কুৱেৰ 2z হোল স্কুৱেৰ 2 ইনটু মাইনাছ অফ টুৱাইছ এক্স ইনটু 3y 2 ইনটু 3y ইনটু 2z 2 ইনটু 2z ইনটু মাইনাছ টুৱাইছ এক্স হৈ গ'ল য'ত যেনেকৈ আছে তেনেকৈ বহাই গৈ আছে এতিয়া আমি পূৰণ কৰি চাম কিমান হয় 4x স্কুৱেৰ 9y স্কুৱেৰ 4z স্কুৱেৰ ইয়াতে পূৰণ কৰি চাওঁ কি হয় 2 ইনটু 2 4 ইনটু 3 12 এটা মাইনাছ এটা আছে বাহিৰত আহিলে মাইনাছ হৈ যাব কি আছে আৰু x ইনটু y ইয়াতে কি আছে চোৱাচোন 2 ইনটু 3 6 ইনটু 2 12 মাইনাছ আছে নেকি ক'ৰবাত নাই গতিকে কি হ'ব প্লাছ 12 yz ইয়াতে কি আছে মাইনাছ এটা আছে বাহিৰত ওলাই আহিলে মাইনাছ হৈ যাব 2 ইনটু 2 4 4 ইনটু 2 8 কি আছে তোমাৰ z আৰু x আছে গতিকে এইখিনিলৈকে আমি কি কৰিব পাৰিম বিস্তাৰ কৰিব পাৰিম গতিকে লিখি লোৱাচোন দুটা ইয়াৰ পিছত মই তোমালোকৰ 6 নম্বৰটো কৰাই দিম এতিয়া আমি কিবা লিখিলো 4ৰ 6টো লিখিছো হয়নে অকমান বেলেগ ধৰণে লিখা আছে তোমালোকে ভয় কৰিবা সেইকাৰণে মই কি কৰিছো 6টোকে লৈ লৈছো বাকি কেইটা তোমালোকে কৰিবা একেবাৰে সহজ অংক সেই ফৰ্মুলাটোত বহাই দিলে হৈ যাব গতিকে এটোক আমি অকমান সজাই পৰাই লবাচোন a বাই 4 লিখিব পাৰোনে ইয়াক পাৰো তাৰপিছত প্লাস b বাই মাইনাস b বাই অলপ ডাঙৰকৈ লিখিছো তোমালোকে চিনিবা মাইনাস b বাই 2 বুলি লিখিব পাৰোনে পাৰো 1 টোক আমি 1 বুলি ৰাখিছো হৈছে কিমান আছে হোল স্কয়াৰ এতিয়া আমি x + y + z হোল স্কয়াৰ এই ফৰ্মুলাটোত আমি কি কৰিম ইয়াক ভাঙি দিম হয়নে যদি ভাঙি যদি দিও তেনেহলে কি হ'ব সোৱা a to the a by 4 হোল স্কয়াৰ হয়নে মাইনাস b by 2 হোল স্কয়াৰ ঠিক আছে ঠিক এইদৰে z স্কয়াৰ ঠাইত তোমাৰ কি হ'ব 1 স্কয়াৰ এখিনি লগে সবৰ ঠিক আছে এতিয়া আমি কি পাতিম 2 * xy x ৰ ঠাইত কি আছে a by 4 আছে তোমাৰ b ঠাইত কি আছে - b by 2 আছে হয়নে এতিয়া কি লিখিম yz 2 * yz y ঠাইত কি আছে তোমাৰ - b by 2 আছে z ৰ ঠাইত তোমাৰ কি আছে 1 আছে ঠিক এইদৰে 2 * zx z ৰ ঠাইত তোমাৰ কিমান আছে 1 আছে আৰু x ৰ ঠাইত তোমাৰ কিমান আছে a by 4 আছে এইখিনিটো হয় না নহয় গতিকে এইখিনি কেতিয়া আমি ভাঙি দিম কিমান হয় চোৱাচোন a square divided by 16 b square divided by 4 1 square মানে 1a এটা মাইনাস এটা আছে গতিকে মাইনাসটো ওলাই আহিব 2 আৰু 2 কাটা কাটি যাব a * b ab divided by 4 হৈছে তাৰ পিছত ইয়াতে মাইনাসটো আছে মাইনাসটো ওলাই আহিব 2 আৰু 2 2 কাটা কাটি যাব b plus 2 আৰু 4 ৰে দুবাৰ যাব সো প্লাস হ'ব প্লাস a by 2 সো এইখিনি হ'ব তোমাৰ আনসার ইয়াৰ পিছত আকৌ তুমি এলসিএম ল'ব পাৰা লসাগু লৈ পেলাই তুমি ভাঙি দিব পাৰা গতে ইমান প্ৰয়োজন নাই এইখিনিতে তোমালোকে ষ্টপ কৰি ৰাখি দিবা হয়নে গতে গুটে 4 নম্বৰ কেটা হৈ গল 4 নম্বৰ এই তিনিটা লিখাৰ পিছত মই তোমালোকৰ 5 নম্বৰ আৰু 4 নম্বৰত যদি কিবা নোৱাৰা থাকে তেনেহলে তোমালোকে মোক কমেন্ট বক্সত জনাব পাৰা মই তাতে যদি তোমালোকৰ প্ৰবলেম থাকে তে নেক্সট ভিডিঅত মই কভাৰ কৰি দিম হেখিনি এতিয়া আমি আইছো 5 নম্বৰলৈকে 5 নম্বৰটো একে ফৰ্মুলা হ'ব 4 নম্বৰ যেটো ফৰ্মুলা কৰিছিল সেই ফৰ্মুলাটো কিন্তু ইয়াত অকমান গণ্ডগোল তাতে আমাক কি কৰিব আছে বিস্তাৰ কৰিব দিছিল ডাঙৰ সৰু সংখ্যাটোৰ পৰা ডাঙৰ সংখ্যা কৰিব আছে এতিয়া ইয়াতে ডাঙৰ সংখ্যাটো দিছে সেই ফৰ্মুলাটোৰে মানে তোমাক ৰাইট হ্যান্ড সাইডটো দিছে লেফট হ্যান্ড সাইডটো উলিয়াব দিছে উৎপাদক কেটা উলিয়াব দিছে
মানে কি কৈছে চোৱাচোন তোমাক কি কৈছে x² + y² + z² plus twice xy plus twice of yz plus twice of zx এইটো দিয়া আছে অংককেইটাত 1 নম্বৰ আৰু 2 নম্বৰ ইয়াৰ পৰা তোমাৰ উৎপাদক কেইটা কোন কেইটা হ'ব ইয়াৰ উৎপাদক কেইটা কি হ'ব x plus y into z x plus y plus z হয়নে এই দুটা উৎপাদক হ'ব মানে কি x plus y plus z whole square তোমাক এইটোৰ পৰা এইটোলৈকে আহিব দিছে বুজি পাইছা নহয় আগৰ অংকটো কি আছিল এইটো দিয়া আছিল তোমাক এইটো উলিয়াব দিছিলে বিস্তাৰিত কৰিব দিছিলে এতিয়া এইটোৰ পৰা সৰু কৰি পেলাই তোমাৰ উৎপাদক কেইটা লিখিব দিছে গতিকে এইটোক আমি কি কৰিম এই ফৰ্মুলাটোৰ ফৰ্মত ভাঙি দিম হয়নে গোটেই কেইটা সো কেনে ধৰণে কৰিব পাৰি চোৱাচোন তোমাক কি দি আছে twice x² আছে twice x² কেনে ধৰণে তুমি হোল স্কয়াৰ বুলি লিখিব পাৰিবা চোৱা এটা √2 যে আমি কি কৰো হোল স্কয়াৰ কৰো তেনেহলে কি হ'ব 2 to the power half square মানে কি তোমাৰ 2 এ থাকিব হয়নে গতিকে ইয়াত 2 ঠাইত আমি কি লিখিব পাৰো √2 লিখিব পাৰো সো √2x হোল স্কয়াৰ লিখা এইখিনি যদি আমি স্কয়াৰ ভাঙি দিও তেনেহলে এইটোৱে পাম আকৌ তোমালোকে কৰি চাব পাৰা তাৰ পিছত y² লিখিলো তাৰ পিছত চোৱা কি আমি কি লিখিম ইয়াত 8z² আছে নহয়নে ইয়াক এইটোক আমি কেনে ধৰণে লিখিম চোৱাচোন √2 হোল স্কয়াৰ কৰি দিলে কি হয় চোৱাচোন 2² into √2 হোল স্কয়াৰ হয়নে 2 স্কয়াৰ মানে কিমান 4 √2 স্কয়াৰ মানে কিমান 2 মানে কিমান হ'ব 8 হয়নে গতিকে 8 অৰ্থাৎ আমি কি লিখিব পাৰো 2 স্কয়াৰ মানে 2 স্কয়াৰ নহয় 2 into z হোল স্কয়াৰ লিখিব পাৰো ঠিক আছে গতিকে এতিয়া আমি গুটেখিনি লিখি চাম চা কি হয় 2 into √2 into x y ঠেত কি আছে y আছে সৰি ইয়াতে এটা মাইনাস এটা আছে হয়নে গতিকে মাইনাস তোমাৰ চোৱা a x ৰ ভাগত আছে a x z ৰ ভাগত আছে গতিকে ইয়াতে এটা মাইনাস এটা লৈ লোৱাচোন ইয়াতে মাইনাস এটা লৈ লোৱা কাৰণ মাইনাসটো থাকিলে এটো স্কয়াৰ যদি কৰাই দিও তেনেহলে আকৌ প্লাস এ হৈ যাব গতিকে এখিনিত গণ্ডগোল না লাগায় গতিকে এটো আমি মিলাবৰ কাৰণে এটা এটা মাইনাস এটা লৈ লোৱা তেতিয়াই মিলিব তাৰ পিছত কৰা 2 into y z ৰ ঠাইত তোমাৰ কি আছে 2 into z plus 2 into 2 z into √2 minus 2 x এই গুটেখিনি যদি পূৰণ কৰি দিয়া এইখিনি এইকেইটা টাৰ্ম তেনেহলে তোমাৰ এই তিনিটা টাৰ্ম ওলাই আহিব বুজি পাইছা না তোমালোকে কৰি চাব পাৰা কৰি চালে ওলাই আহিব কিন্তু গতিকে এইটোক আমি কি লিখিব পাৰো √2x y 2 √2 z হোল স্কয়াৰ বুলি লিখিব পাৰো হয়নে গতিকে উৎপাদক কেইটা কি হ'ব √2x y 2 √2 into z আকৌ হেতুৱে লিখা √2x y 2 √2 z এইটো হৈ গল এই দুটা উৎপাদক হৈ গল তে ইয়াৰ পৰা আমি কি হলকে আহিলো ইয়াৰলৈকে আহিলো মানে কি এইটো ফৰ্মুলা দি আছে তাৰ পৰা আমি এইটো লৈকে আহিলো হয়নে গতিকে দুটা ফৰ্মুলা ভাঙি ভাঙি দেখাইছো দুইটা ৰাখিকে গতিকে পাতি লোৱা তোমালোকে 5 নম্বৰ একটো কৰিব পাৰিবা হেতু সহজ তোমালোকে জাস্ট এইটো ফৰ্মত বনাই লবা তাৰ পিছত এনেকে কৰি গলে হ'ল নোৱাৰিলে মইটো আছে কৰাই দিম মই বাৰু সো ফাৰ্স্ট ইউ ৰাইট ডাউন দিস গতিকে লিখা হল চাগে তে লিখা হল যদি আজিলৈকে ক্লাসটো এখিনিতে আমৰিছো ভালেখিনি দিঘলি হৈ গৈছে ক্লাসটো তে আৰু বাকি যিখিনি অংক আছে আৰু দুটামান ভিডিও লাগিব দুটা ভিডিও দুটা ক্লাছত মই কমপ্লিট কৰাই দিম
গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু চেনেলটো চাই থাকিবা ক্লাছবিলাক ৰেগুলাৰ ক্লাছবিলাক কৰি গৈ থাকা আৰু ক্লাছবিলাক এনেই চোৱাৰ নিচিনাকৈ নহয় তোমালোকে পেন পেপাৰ লৈ পেলাই ক্লাছ কৰা যেনেধৰণে ক্লাছৰুমত কৰা তেনেধৰণে ক্লাছৰুমত পেন পেপাৰ লৈ পেলাই কৰিবা তেতিয়া তোমালোকৰ কাৰণে ফলপ্ৰসূ হ'ব বুজি পাইছা নহয় আৰু এই ক্লাছটোৰ যিবিলাক নোটছ আছে সেই নোটছবিলাক মই দিয়ে দিম তোমালোকৰ লিংক এটা দি দিম ডেছক্ৰিপশ্যন বক্সত তাৰ পৰা তোমালোকে লৈ ল'বা ঠিক আছে গতিকে আজিলৈকে এৰিছোঁ ঘৰত পঢ়া শুনা কৰি থাকিবা ভালদৰে থাকিবা আৰু বাহিৰত ওলালে মাস্ক চাস্ক লৈ ওলাবা হয়নে যেহেতু পৰিস্থিতি তোমালোকে সকলোৱে জানা কেনেকুৱা পৰিস্থিতি গতিকে আজিলৈকে এৰিছোঁ আকৌ নেক্সট ক্লাছত আমি লগ পাম তেতিয়ালৈকে see you thank you